আছামিজ ব্লগাৰ পিকেটিভ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকোঁতে বিচাৰোঁ। আজি হৈছে 19 মাৰ্চ। আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। তো প্ৰথমটো খবৰ হৈছে আজি বিজেপি প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। আৰু বিজেপি প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পাছত এতিয়া আজি যদি প্ৰথমটো খবৰ তেনেহ'লে চাই আপোনালোকে বিহপুৰীয়াত প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতে ভূপেন বৰাৰ প্ৰতিক্ৰিয়া। তো হয়, বিহপুৰীয়া সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে ভূপেন বৰা ডাঙৰীয়াই। এতিয়া যিহেতু কংগ্ৰেছৰ পৰা আহি পিনি তেওঁ বিজেপি যোগদান কৰিছিলে, আৰু সেই সময়ত অহাৰ সময়তে তেওঁক সেইখিনি জনোৱা হৈছিলে যে আমি তেওঁক লৈ সেইখিনি চিন্তা চৰ্চা কৰি চাম, এটা নিশ্চয় তেওঁক ভালকৈ সন্মান দিবলৈ চেষ্টা কৰিম, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে। এতিয়া ভূপেন বৰা ডাঙৰীয়াই আজি সেইখিনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে, হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে তেওঁ সেইখিনি কথা দিছিলে, কথা ৰাখিলে। আৰু এতিয়া বিহপুৰীয়া সমষ্টিৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, আৰু ৰাইজৰ হৈ কাম কৰিবলৈ মই এইবাৰ আকৌ এইখিনি সুযোগ পাইছোঁ, তাৰ বাবে অশেষ ধন্যবাদ। এইখিনি কৈছে যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে ক'লে, এইখিনিক মই বহুত বেছি সুখী। আজি এনেদৰে জনাইছে বিহপুৰীয়া প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতে ভূপেন বৰাৰ প্ৰতিক্ৰিয়া। নেক্সটটো খবৰ হৈছে মাৰ্ঘেৰিটা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ প্ৰতীক বৰদলৈ। যিহেতু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এতিয়া বিজেপিলৈ আহিলে, বিজেপিলৈ অহাৰ পাছত যিহেতু কংগ্ৰেছৰ ফালৰ পৰা মাৰ্ঘেৰিটাৰ প্ৰাৰ্থিত্ব তেনেদৰে লাভ কৰিছিলে কংগ্ৰেছৰ ফালৰ পৰা, সেইখিনি প্ৰতীক বৰদলৈ, সেইখিনি প্ৰত্যাহাৰ হৈছে তেওঁ প্ৰতীক বৰদলৈ। নেক্সটটো খবৰ হৈছে নিৰ্বাচনত খেলিব নিৰ্দলীয় হৈ অতুল বৰাই। তো এতিয়া যি আজি বিজেপি প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে, তাত অতুল বৰা ডাঙৰীয়া দিছপুৰৰ সেইখিনি তেওঁ যিহেতু নাম নাহিল, তেওঁ নাম আহিব বুলি ভাবি আছিলে, এইখিনিক লৈ এতিয়া তেওঁ নিৰ্বাচন খেলাৰ কথা কৈছে। মই নিৰ্দলীয় হৈ এনেদৰে খেলিম বুলি সেইখিনি অতুল বৰা ডাঙৰীয়াই মন্তব্য কৰিছে। এতিয়া মাজত মাত্ৰ ২৬ নিৰ্বাচনলৈ বহুত এটা বেছি দিন নাই, কেইটামান দিন, আৰু ইয়াৰ প্ৰাকখনত এনেকুৱা ধৰণৰ এতিয়া এইবিলাক খবৰ আহিছে, যেতিয়া নেকি আজি বিজেপিয়ে তেওঁলোকে সেইখিনি প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে। নেক্সটটো খবৰ হৈছে কংগ্ৰেছৰ ৰাইজৰ দলৰ বৈঠক মিত্ৰতাৰ ক্ষেত্ৰত। এতিয়া আগন্তুক ২৬ নিৰ্বাচনৰ বাবে বিজেপিক তেওঁলোকে পৰাস্ত কৰিবৰ বাবে প্ৰথম অৱস্থাৰ পৰাই যি ধৰণে তেওঁলোকে সেইখিনি প্ৰস্তুতি চলাইছিলে, মাজতে তেওঁলোকৰ যিখিনি এতিয়া আহি পৰিলে, তেওঁলোকৰ যিখিনি মিত্ৰতা প্ৰসংগত অলপমান তেওঁলোকৰ প্ৰাৰ্থী তালিকাও ঘোষণা হ'ল, এইখিনি ৰাইজৰ দলৰ লগত মিত্ৰতা নহৈছিলে কংগ্ৰেছৰ। কিন্তু আজি শেহতীয়াকৈ দেখা গ'ল যে, দেখিবলৈ পোৱা গৈছে যে তেওঁলোকৰ সেইসমূহ কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ বৈঠক তেনেদৰে মিত্ৰতা সন্দৰ্ভত হৈছে অনুষ্ঠিত। আৰু আগন্তুক সময়ত সকলোখিনি কথা গম পোৱা যাব, কি কেনেদৰে তেওঁলোকে সেইখিনি আগবঢ়ায়। কথাটো হ'ল কি, এতিয়া মূল উদ্দেশ্য যে তেওঁলোকৰ আগন্তুক ২৬ নিৰ্বাচনত কি কৰিব লাগে, বিজেপিক পৰাস্ত কৰিব লাগে যিকোনো প্ৰকাৰে, এইখিনি তেওঁলোকে সেইখিনি মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে জুবিন ক্ষেত্ৰত অনুৰাগী ভিৰ। তো হয়, এতিয়া মাজতে এনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈছিলে, জুবিন ক্ষেত্ৰত বৰষুণ দিয়াৰ ফলত কেনেকুৱা ধৰণৰ কি বোকাময় পৰিৱেশ হৈ পৰিছিলে, লেতেৰা হৈ পৰিছিলে। আৰু এতিয়া দেখা গৈছে পুনৰ আকৌ জুবিন ক্ষেত্ৰত অনুৰাগীয়ে ভিৰ কৰিছে, যাতে এই যি জুবিন ক্ষেত্ৰটো সম্পূৰ্ণৰূপে তেনেদৰে চাফ চিকুণ কৰিব পাৰি, বা কেনেদৰে কামবিলাক কৰিব পাৰি, ইত্যাদি ক্ষেত্ৰতে এইখিনি এতিয়া আজি আগৰ দৰে জুবিন ক্ষেত্ৰত অনুৰাগী ভিৰ দেখা গৈছে। নেক্সটটো খবৰ হৈছে সমষ্টিয়ে এতিয়া নিৰ্বাচনী তৎপৰতা। তো এতিয়া হয়, আজি যিহেতু বিজেপি প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে, আৰু পূৰ্বে যিহেতু কংগ্ৰেছে তেওঁলোকৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিলে, ৰাইজৰ দলেও কৰিছিলে, এতিয়াতো তেওঁলোকৰ নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে মাজত আৰু কেইটামান দিন ২৬ নিৰ্বাচনৰ বাবে, বিধানসভা নিৰ্বাচনৰ বাবে, এতিয়া সেইবাবে তেওঁলোকে নিজৰ যি তেওঁলোকৰ দল আছে, দলৰ সাংগঠনিক ভেটি তেওঁলোকে সবল কৰিবৰ বাবে সেইখিনি এতিয়া সমষ্টিয়ে তেওঁলোকে তেওঁলোকৰ তৎপৰতা বহুত বেছি বৃদ্ধি পাইছে। নেক্সট খবৰ হৈছে নিউ গুৱাহাটীত বিজেপি প্ৰাৰ্থিত্ব ডিপ্লুৰঞ্জন শৰ্মাৰ। তো হয়, তেওঁ বহুত বেছি আনন্দিত থকা দেখা গৈছে, আৰু সমষ্টি হৈ সেইখিনি কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নিউ গুৱাহাটীত বিজেপি প্ৰাৰ্থিত্ব ডিপ্লুৰঞ্জন শৰ্মাৰ প্ৰাৰ্থিত্ব লাভ কৰিছে নিউ গুৱাহাটীত। নেক্সটটো খবৰ হৈছে মুখ্যমন্ত্ৰীৰ দম আছে যদি প্ৰদ্যুৎ বৰদলৈক জিকাই দেখাওক। তো এনেদৰে চেলেঞ্জ দি কৈছে এইখিনি, তেওঁ সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এক প্ৰকাৰে কটাক্ষ কৰিছে জয়ন্ত কুমাৰ দাসে। তেওঁ সেইখিনি আজি টিকেট যেতিয়া নেকি এইখিনি প্ৰাৰ্থিত্ব যি লিষ্ট প্ৰকাশ পালে, তাৰ পিছতে এনেদৰে উভতি ধৰি কৈছে যে মুখ্যমন্ত্ৰী যদি দম আছে তেনেহ'লে প্ৰদ্যুৎ বৰদলৈক জিকাই দেখাওক বুলি এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে মৰিয়নিৰ পৰা ৰূপজ্যোতি কুৰ্মী প্ৰাৰ্থিত্ব লাভ। তেতিয়া মৰিয়নি বিধানসভা সমষ্টিৰ পৰা
প্ৰাৰ্থিত্ব লাভ কৰিছে বিজেপি ফালৰ পৰা ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া প্ৰাৰ্থিত্ব লাভ কৰিছে তো এতিয়া আগন্তুক ২৬ নিৰ্বাচনৰ বাবে বহুত এটা বেছি দিন নাই এইকেইদিনত তেওঁলোকে সেইখিনি সকলোখিনি তেওঁলোকৰ নিজৰ দলৰ হৈ কাম কাজ কৰাও সেইখিনি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে নেক্সটটো খবৰ হৈছে ডিমোত প্ৰাৰ্থিত্ব লাভ সুশান্ত বৰগোহাঁই তো হয় এতিয়া ডিমোৰ সমষ্টিৰ পৰা লাভ কৰিছে প্ৰাৰ্থিত্ব সুশান্ত বৰগোহাঁই নেক্সটটো খবৰ হৈছে হুজাইত হিলাদত্য দেৱৰ সমৰ্থনক ফটকা ফুটাই উৎসাহ তো এতিয়া হিলাদত্য দেৱৰ যিটো প্ৰাৰ্থী তালিকাত নাম প্ৰকাশ পাইছে আৰু ইয়াক লৈ হুজাইত হিলাদত্য দেৱৰ সমৰ্থকৰ যি সমৰ্থকসকল আছে তেওঁলোকে ফটকা ফুটাই উদযাপন কৰিছে তেওঁলোকে সেইখিনি আৰু ফটকা ফুটাই তেওঁলোকে উৎসাহ তেওঁলোকৰ সেইখিনি আনন্দত তেওঁলোকে সেইখিনি ফটকা ফুটোৱা দেখা গৈছে নেক্সটটো খবৰ হৈছে অভয়াপুৰীত বিজেপিৰ পৰা ভূপেন ৰায়ক প্ৰাৰ্থিত্ব প্ৰদান তো হয় এতিয়া অভয়াপুৰীৰ পৰা তেওঁলোকে বিজেপিৰ পৰা ভূপেন ৰায়ক প্ৰাৰ্থিত্ব প্ৰদান কৰা দেখা গৈছে নেক্সটটো খবৰ হৈছে কমলপুৰ সমষ্টিত প্ৰাৰ্থিত্ব লাভ দিগন্ত কলিতা তো হয় এতিয়া কমলপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে দিগন্ত কলিতাই নিজৰ সমষ্টি হৈ সেইখিনি কাম কৰাৰ সেইখিনি তেওঁলোক সংকল্প লৈছে আৰু বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু বিজেপিৰ ৰাষ্ট্ৰীয় যিসকল কৰ্মকৰ্তা আছে তেওঁলোকক সেইখিনি ধন্যবাদ জ্ঞাপন কৰিছে যে কমলপুৰ সমষ্টিত প্ৰাৰ্থিত্ব তেওঁক দিয়াৰ বাবে নেক্সটটো খবৰ হৈছে সৰুপথাৰ সমষ্টিৰ পৰা পুনৰ প্ৰাৰ্থিত্ব লাভ বিশ্বজিৎ ফুকন তো হয় বিশ্বজিৎ ফুকনে সৰুপথাৰ সমষ্টিৰ পৰা পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিছে এইখিনি আজি প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছত এইখিনি এতিয়া উখল মাখল পৰিৱেশ হৈ পৰিছে নেক্সটটো খবৰ হৈছে ৰঙানদী সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব লাভ ঋষিৰাজ হাজৰিকা তো হয় ঋষিৰাজ হাজৰিকাই ৰঙানদী সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী তেনেদৰে প্ৰাৰ্থিত্ব লাভ কৰিছে নেক্সটটো খবৰ হৈছে জুবিন গাৰ্গৰ হত্যা গোচৰৰ শুনানিৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এই বিষয়ে জুবিন গাৰ্গ যি হত্যা যি হ'ল সেই হত্যা গোচৰৰ শুনানিৰ বাবে ফাষ্ট ট্ৰেক আদালতৰ গঠন কৰা হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে নেক্সটটো খবৰ হৈছে ঢলাই বিধায়ক হিচাপে নিহাৰ ৰঞ্জন দাসৰ পদত্যাগ তেওঁ সেইখিনি পদত্যাগ কৰিছে আজি যিহেতু এতিয়া আজি প্ৰাৰ্থী তালিকা তেওঁ ঘোষণা কৰাৰ পাছত এতিয়া ঢলাইৰ বিধায়ক নিহাৰ ৰঞ্জন দাসৰ পদত্যাগ তেনেদৰে কৰিছে নেক্সটটো খবৰ হৈছে আগতকৈ মহিলাই বহুত বেছি টিকট পাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আগতকৈ এবাৰ বহুত বেছি মহিলাই টিকট পাইছে নেক্সটটো খবৰ হৈছে প্ৰদ্যুৎ বৰদলৈৰ সৈতে সন্মুখৰ পৰা বিৰোধী হিচাপে প্ৰত্যাহ্বান নেওচি মই যুঁজিম মীৰা বৰঠাকুৰে তেনেদৰে মন্তব্য কৰিছে যে এবাৰ যি প্ৰদ্যুৎ বৰদলৈ দিছপুৰৰ পৰা তেনেদৰে প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু এতিয়া সন্মুখৰ পৰা এবাৰ কি প্ৰত্যাহ্বান হিচাপে মই সেইখিনি নেওচি মই যুঁজিম বুলি মীৰা বৰঠাকুৰ ডাঙৰীয়ানী বাইদেউ কৈছে নেক্সটটো খবৰ হৈছে মাগুমত সমষ্টিত টিকট লাভ কৰি আনন্দিত সঞ্জয় কিষাণ তো হয় মাগুম সমষ্টিত টিকট লাভ কৰি এতিয়া আনন্দিত হৈছে সঞ্জয় কিষাণ তো আজি নিৰ্বাচনৰ খবৰ যদি চাই এইবিলাক আছিলে আৰু ইয়াৰ সমান্তৰালকৈ যদি চাই এককালীন অংগনবাদী কৰ্মী সহায়িকাসকলক তেওঁলোকক দিয়া কথা আছিলে এতিয়ালৈকে কোনো ধৰণৰ সেইখিনি উল্লেখ নহ'ল নিৰ্বাচন পালেহি নিৰ্বাচনৰ পিছতে তেওঁলোকৰ বাবে এটা ভাল খবৰ ওলোৱাৰ সম্ভাৱনা আছে আৰু যি মাননি সলনি মজুৰি তেওঁলোকক সেইখিনি দিয়াৰ কথা কৈ আছিলে আগন্তুক সময়তে সকলোখিনি কথা গম পোৱা যাব কি হয় কি নহয় মুঠৰ ওপৰত এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলক এককালীন দিব লাগিছিলে ৰন্ধন কৰ্মীসকলক আশা কৰ্মীসকলক একোটাখন মোবাইল দিয়া গৈছে আৰু আশা কৰ্মীসকলক তেওঁলোকক কি কৰা হৈছে স্কুটি দিয়া হ'ব দুচকীয়া বাহন এইখিনিও তেওঁলোকৰ সেইখিনি প্ৰকাশ কৰিছে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে এটা কথাটো হ'ল কি এই যি এককালীনটো তেওঁলোকক 2 লাখ 4 লাখ দিব লাগিছিলে অংগনবাদী কৰ্মী সহায়িকাসকলক সো আগন্তুক সময়ত গম পোৱা যাব এতিয়া আগন্তুক ২৬ নিৰ্বাচনৰ ওচৰ পালেহি তো আগন্তুক সময়ত সকলোখিনি কথা গম পালে আপোনালোকক নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ'টো লগ পোৱাৰ আশাৰে পায়